প্ৰকৃতাৰ্থত মেট্ৰিক পৰীক্ষাও দুবাৰেই অনুষ্ঠিত হয় আমি যিটো কম্পাৰ্টমেণ্টেল বুলি কওঁ তাৰ মানে মূল পৰীক্ষাটো হৈ যোৱাৰ পাছত আকৌ এটা পৰীক্ষা অনুষ্ঠিত হয় যিসকল ল'ৰাই ছোৱালী কৃতকাৰ্য হ'ব নোৱাৰে আৰু দুবাৰকে পৰীক্ষা অনুষ্ঠিত কৰাৰ কথা CBSE কৈছে ঘোষণা আমিও বিষয়টো পৰীক্ষা কৰি আছোঁ যেনেকৈ ধৰি লওক আমাৰ অপেন স্কুল আছে মানে NIOS আছে তাতো দুবাৰ পৰীক্ষা পতাৰ তেওঁলোকৰ ব্যৱস্থা আছে গতিকে আমি বিষয়টো পৰীক্ষা কৰি চাম CBSEৰ কেনেকুৱা তেওঁলোকৰ মানে এক্সপেৰিমেণ্টটো কেনেকুৱা হয় আমি চাই লওঁ আমালৈ বহুত পৰামৰ্শ আহিছে শিক্ষাবিদসকলৰ পৰা বা সিনিয়ৰ চিটিজেনসকলৰ পৰা কাৰণ অসমৰ বতৰটো যিটো মানে হৈ থাকে এটা আনপ্ৰেডিক্টেবল গতিকে জানুৱাৰী টু ডিচেম্বৰ কৰিব পাৰে নেকি আমালৈ পৰামৰ্শ আহিছে আমি কৈছোঁ আমি পৰীক্ষা কৰি চাম তাৰ কাৰণে এখন বিভাগে কমিটি গঠন কৰি দিয়া আছে বিষয়টো জটিল কাৰণ কেৱল আমি অসমে পৰিৱৰ্তন কৰিলে নহ'ব অসমৰ পৰা পাছ কৰি ল'ৰা ছোৱালী ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত যায় গতিকে তাত যদি পৰিৱৰ্তন নহয় অসমত পৰিৱৰ্তন হয় তেনেহ'লে মাজত 3 মাহ আমাৰ ল'ৰা ছোৱালী ৰখি থাকিব লাগিব 2 মাহ 3 মাহ গোটেই বিষয়খিনি পৰীক্ষা কৰি চাবৰ কাৰণে এখন কমিটি গঠন কৰি দিয়া হৈছে